18 আৰু এখেতে খুৰাক ৰাতিপুৱা আমি 5টা বজাতে আহি ডিষ্টাৰ্বে দিলোঁ এইটো চাবি দুই পাতে আছে ল'ম বাৰু অলপ পিছত আমাৰ কাগজ পাতি কাম কৰিম এতিয়া মই অলপ তিয়কৰ পৰা আহোঁ হ'ল নাই কেইটা বাজে এতিয়া 12:40 হ'ল মই গাড়ী লৈ ওলাইছোঁ যোৰহাটৰ কাৰণে গাড়ী এখন যোৰহাটত খবৰ পাইছোঁ আৰু আজি বহুত এসপ্তাহমান ভিডিঅ' দিয়া নাই এতিয়া জাষ্ট ওলাই মেলি আহিছোঁ সোণাপুৰ পাৰ হৈছোঁ এইমাত্ৰ ৰাতিপুৱাতে যোৰহাট পাম আপোনালোকক গাড়ীখন দেখাম কি গাড়ী লওঁ এতিয়া লাহে লাহে গৈ থাকোঁ আমি 3জনে আহিছোঁ আৰু গাড়ীখন টাটা টিগৰ এখন 2018 চনৰ গোটেই ডিটেইলছখিনি আপোনালোকক তাতে যাই দিম এতিয়া ওলালোহে কি হয় কি নহয় বাকী আপোনালোকক দেখাই আছোঁ বলক লাহে লাহে গৈ থাকোঁ এতিয়া ৰাতি জাৰ্ণি ফুল টেংকি কৰি লৈছোঁ আৰামছে গৈ থাকোঁ আৰু বলক আমি ৰাতিপুৱাই আহি পাই গ'লোহি মানে আৰু জল্দি পালোহি এতিয়া চাগে কেইটামান বাজে কিন্তু এইখন দেখাম বুলি আপোনালোকক দেখাই আছোঁ নুমলীগড়ৰ পৰা যোনটো মানে যোৰহাট যোৱা ৰাস্তাটো কিবা এটা যিমানে শ্বিলং যাওক কিবা যাওক ইয়াৰে মানে গোন্ধটাই বেলেগ আছে খিৰিকীটো মানে খুলি পিনে গম পাই যোনটো মানে মজাটোৱে বেলেগ এইটো ৰাস্তাৰ আৰু ইয়াতে বাইক চলাই বেছি মজা লাগে যোনবিলাকে চলাই থাকে তেখেতলোকে গম পায় ব'লক এতিয়া যাই আছোঁ দেখাই আমি এতিয়া ৰাতিপুৱা 7টা মানতে পালোহি 7টা মানত আহি 7টা নহয় 5টা বজাত পালোহি মই যোৰহাট আৰু এইখন টিগৰখন 18 চনৰ আৰু খুৰাজনৰ ঘৰতে আছোঁ বৰ্তমান ফাৰ্ষ্ট অনাৰ তেখেতে দুইপাত চাবি আছে গাড়ীখন 83,000 চলিছে আৰু এইখন পূৰা অৰিজিনেল পেইণ্টত আছে 18 চনৰ হয় হুইল কেপ এইবিলাক লগাবগৈ লাগিব বাকী গাড়ীখন স্কেচ বুলিব এই অকণমানে আছে বাকী ল'লোঁ এতিয়া গাড়ীখন দেখাই আছোঁ আৰু তেখেতে অনাৰ ফাৰ্ষ্ট অনাৰ আৰু আগ চাইডৰ পৰা দেখাই দি আছে গাড়ীখন 18 চনৰ ন 18 আৰু এখেতে খুৰাক ৰাতিপুৱা আমি 5টা বজাতে আহি ডিষ্টাৰ্বে দিলোঁ এইটো চাবি দুই পাতে আছে ল'ম বাৰু অলপ পিছত আমাৰ কাগজ পাতি কাম কৰিম এতিয়া মই অলপ তিয়কৰ পৰা আহোঁ আৰু ভাল লাগিলে খুৰাক লগ পাই আৰু কওক এটা খুৰা গাড়ীখন আজি লৈ যাম বেয়া লাগিছে সেইকাৰণে মনটো হয় তেখেতসকলক কৈছিলোঁ আৰু দি দিলোঁ আজি গাড়ীখন দি দিলোঁ দিয়ক ভাল গাড়ী এইখন টাটা গাড়ীটো গম পায় আৰু খুৰা ঘৰৰ পৰাই ল'লোঁ খুৰাৰ মানে আৰু এখন ইন'ভাও আছে মালোৱালিত পৰা ল'লোঁ আৰু বাকী ডিটেইলছখিনি দিম বাৰু এতিয়া মই গাড়ীখন জাষ্ট ৰাতিপুৱা পালোহিয়ে খুৰাটো উঠিছে চাহ তাহ খালোঁ ইয়াতে এতিয়া অলপ পিছত গাড়ীখন গোটেইখিনি কাগজ পাতি কাম কৰিম তেতিয়া আপোনালোকক গোটেই গাড়ীখন দেখাম হা খুৰা আহি আছোঁ অঁ এতিয়া গাড়ীখন থাকিব ইয়াতে মই মানে আহি আছোঁ তিয়কৰ পৰা আহিম মানে আৰু আমাৰ গাড়ীখন টিগৰখন লোৱাটো হৈ গ'ল আমাৰ বেংকৰ গোটেইখিনি কাম হৈ গ'ল আপোনাৰ NOCও লগতে একেদিনাখনে লোনো ক্ল'জ হৈ গ'ল NOCও দি দিলে যোৰহাটৰ পাঞ্জাৱ চিন বেংকৰ আছিল গোটেইখিনি কাম আমাৰ হৈ গৈছে বৰ্তমান পে'মেণ্ট পাতিও হৈ গ'ল এতিয়া তেখেতৰ ঘৰতে আছোঁ আৰু আমাৰ গোটেই এগ্ৰিমেণ্ট আৰু কোৰ্ট এফিডেভিট এটাও বনাই ল'লোঁ পলিউশ্যনটো এতিয়া বনাই ল'ম গোটেইখিনি কাম একেলগত কৰি এতিয়া আমি ওলাই দিম বাকী এতিয়া ডেলিভাৰীটো লওঁ গাড়ীখনৰ দেখাই আছোঁ বলক আপোনালোকক ডেলিভাৰীটো লোৱা আৰু এখন গাড়ী চাব যাম সেইখনো যদি হয় আপোনালোকক মই দুখন গাড়ী এতিয়া দেখাই আছোঁ বলক এতিয়া ডেলিভাৰীটো আগে লৈ লওঁ গাড়ীখন ঘূৰাই দি আছে লাষ্ট বাৰৰ কাৰণে এতিয়া মইতো লৈয়ে যাম আৰু তেখেতৰ ঘৰৰ পৰাই ল'লোঁ এতিয়া ডেলিভাৰীটো লওঁ চাওক গাড়ীখন পূৰা ধুনীয়া হৈ আছে টায়াৰ চায়াৰ ঠিকেই আছে আৰু খুচং খাচাং ছাছপেনশ্যনৰ কাম আছে এইবিলাক যাইলৈ মই কৰিম আৰু বেক লাইটটো অকণমান হেৰি আছে বেক লাইটটো মই চেঞ্জ এইবিলাক কৰিম বাৰু গৈ হ'ব আহক ৰখাই দিয়ক আহক ডেলিভাৰীটো লৈ লওঁ ৰানিংটো দেখাই দিওঁ একেবাৰে ৰ'ব ৰানিং 83,199ত এতিয়া মই ডেলিভাৰী লৈ আছোঁ আৰু হ'ব আহক ডেলিভাৰীটো লৈ লওঁ আজি 23 তাৰিখ 18 চনৰ এখন ফাৰ্ষ্ট অনাৰ খুৰাই ফাৰ্ষ্ট অনাৰ আছিল আৰু খুৰাৰ নামতে আছিলে আজি গোটেইখিনি লোন ক্ল'জ কৰি NOC আমি গোটেইখিনি যোৰহাটৰ পৰা লৈ আহিলোগৈ আৰু A03Y0343
এই টিগৰখন পেট্ৰলৰ হয় আৰু গাড়ীখন 18 চনৰ আছিল 5 টনৰ 2-5 চাবিয়ে খুৰাই মোক ডেলিভাৰী কৰিলে আৰু ভাল লাগিলে খুৰাৰ পৰা লগ পাই আমাৰ ঘৰৰ নিচিনা ৰিলেশ্যন হৈ গ'ল গাড়ীখনো আপোনালোকে ভালেই পাব পুৰা অৰিজিনেল পেইণ্টত আছে এতিয়া খুৰা গাড়ীখনৰ কথা কিবা এটা কৈ দিয়ক মোটামুটি চব ঠিকেই আছে অৰিজিনেল পেইণ্ট আৰু মোৰ বতৰ চলোৱা নহয় আৰু ভাল হৈ গৈছে ভাল লাগিলে লগ পাম নিশ্চয় মই সেই পলিউশ্যনৰ বুলিকে গৈছোঁ স্কুটিখন তোমাক পাহৰি আহি কাজিৰঙা পালোঁ পুৰা গড় চক ইয়াতে ৰখি আছে এখন টিগৰখন আৰু এখন মোৰ থাৰখন এখন টিগৰখন সেই মহতকেতো ডাঙৰে হ'ব এইটো চব পুৰা গেং লৈ বহি আছে সিহঁতি চব এয়া চব এইটো এইটো এই ধেৰ আছে অঁ হৰিণ লগত আৰু এটা এইটো ইয়াত এইটো পুৰা হৰিণ বহুত দিন পিছত পানী শুকাইছে ন আহিছে আৰু মই টিগৰখন যে লৈ আহিছোঁ চব টিগৰখনৰ পুৰা স্ক্ৰেচ নাই এটাও পুৰা জিলিকি আছে টিগৰখন ধুনীয়া 2018 চনৰ আনিছোঁ গম পাইছে দেখাম মই গাড়ীখন পুৰা জিলিকি আছে হুইল কেপকেইটা লগাই দিলে আৰু গাড়ীখন আৰু ধুনীয়া হৈ যাব বাকী গাড়ীখন মই ছাৰ্ভিচিং কৰিমগৈ গুৱাহাটীত যে আপোনালোকক গোটেইখিনি দেখাম এতিয়া গুৱাহাটীলৈ ওলাওঁ হৰিণো আছে লাহে লাহে ওলাই থাকোঁ আৰু ৰাতি আহি পালোহি এখন টিগৰখন আৰু গোটেইখন চাফাই আছে গাড়ী এনেই অলপ এতিয়া পানী অলপ মাৰি দিলোঁ আৰু গাড়ীখন দেখাত কিমান ধুনীয়া হৈ আছে চক আৰু ইণ্টাৰ ইঞ্জিন গোটেই চিল আছে এতিয়া মই হুইল কেপ লগাম অৰিজিনেল পেইণ্টতে আছে এইবিলাক চিল টিল চব আছে বাৰু আৰু এতিয়া বৰষুণ দিব চাওকচোন কিমান আকাশখন পিছফালে চিট কভাৰ এইবিলাক মই লগাব লাগিব আৰু আগফালৰ পৰা দেখাই দিওঁ এনেকুৱা চব আগফালৰ পৰা দেখাত গাড়ীখন এখন 18 চনৰ টিগৰ 83,000 চলিছে 5 টনৰ 2-5 চাবিয়ে পাব ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে আৰু কোনোবাই ৰিফাইনেন্স কৰিলে ৰিফাইনেন্সো হৈ যাব আৰু গোটেইখিনি চিল আছে ইঞ্জিনটো একবাৰ দেখাই দিওঁ এইটো ইঞ্জিন হয় চব এপ্ৰন চব চিল পাব হা আৰু এইবিলাক বনেট চিল আছে গোটেই গাড়ীখন চিল পাব আৰু বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ কেইদিনমান নাছিলোঁ আৰু মোৰ গাটো অলপ ভাল নাছিলে আৰু কালি আহি পালোহি ৰাতি তাৰপিছত এতিয়া গাড়ীখনৰ গোটেইখিনি মানে অলপমান এনেই পানী মাৰি দিলোঁ গাড়ীখন দেখাত এনেই ধুনীয়াই হৈ আছে অলপ পানী মাৰি দিলোঁ খালি দাগি বুলিবলৈ অলপমানেই আছে এইখন কৰোৱাই নাই আজিলৈকে এই অকণমান চব বাকী কোনো ধৰণৰ ক'তো দাগি নাই গাড়ীখনৰ লাইটটো চেঞ্জ কৰিব লাগিব বেক লাইটটো ছাৰ্ভিচিং গোটেইখিনি কৰিব লাগিব এইবিলাক মই চব কৰিম গাড়ীখনৰ কৰি পিনে আৰু এইখন XE মডেল এইখনত পাৱাৰ উইণ্ডো নাহে মিউজিক চিষ্টেম নাহে এইবিলাক পাৱাৰ উইণ্ডো লগাওঁ বুলি ক'লে লগাই দিব পাৰিম মই পাৱাৰ উইণ্ডো আজিকালি বেছি নপৰে 4টা পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম এণ্ড্ৰইড এইবিলাক হৈ যাব দাম দৰ মিলিলে এইবিলাক চবখিনি কৰি দিম পাৱাৰ উইণ্ডো 4টাতে লাগি যাব আজিকালি লগাই ল'ব পাৰি চিট কভাৰ পাৱাৰ উইণ্ডো এইবিলাক মই লগাই দিম বাৰু যদি দামে দৰে চব মিলে টায়াৰ কণ্ডিশ্যন চব ভাল কোনো ধৰণৰ ক'তো অৰিজিনেল পেইণ্ট পাব গোটেই গাড়ীখন মই লৈ আহিলোঁ বৰ্তমান এতিয়া এনেই দেখাই দিলোঁ আৰু থুলমূলকৈ বৰষুণো দিব অলপ ৰেষ্ট ল'লোঁ দিনটো চাবি 2 পাতে পাব ভিতৰৰ বেক চাইডৰ পৰা চাই ল'ম আৰু এই লাইটটো ধুনীয়া লাগে টিগৰৰ 18 চনৰ 270 আৰু স্ক্ৰীনত 2,70,000 টকাত স্ক্ৰীনত দিয়া নাম্বাৰটোত মোক কণ্টেক্ট কৰিব ৰিফাইনেন্স ক'লে ৰিফাইনেন্সো হৈ যাব আৰু আপোনালোকে যদি ৰিফাইনেন্স কৰে মোক কণ্টেক্ট কৰিব আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোত ডাইৰেক্ট কণ্টেক্ট কৰিব গাড়ীখনৰ ডিটেইলছ ল'ব যিখিনি পাৰোঁ গোটেই চাবি 2 পাতে পাব আৰু গোটেই গাড়ীখন অৰিজিনেল পেইণ্টতে আছে আজিলৈকে কোনো ধৰণৰ পেইণ্ট কৰোৱা নাই অনাৰজনে আৰু ভালকৈ মেইনটেনেঞ্চত চলাইছিল তেখেতৰ মালোৱালিত ঘৰ আছিল যোৰহাটৰ গাড়ীখন ভাল পাব আৰু টাটা পেট্ৰলৰ 18 চনৰ 270 ৰাখিছোঁ 18 চনৰ টিগৰ 5 টনৰ 270 ৰাখিছোঁ 83,000 চলিছে বাকী ডিটেইলছখিনি মই দিনত দিম নেক্সট ভিডিঅ'ত আপোনালোকক এতিয়া এনেই এটা মই থুলমূলকৈ আহি পালোঁহি কালি এনেই দেখালোঁ মই হুইল কেপ এইবিলাক লগাই মেলি আপোনালোকক নেক্সট ভিডিঅ' দেখাই আছোঁ